যোৱাবাৰ বহাগ বিহুত লাও পুল্লা পিঠা বনোৱা ভিডিঅ' এটা দিছিলোঁ আৰু এইবাৰো মই অকণমান পিঠা বনাইছিলোঁ, তাৰে অকণমান ভিডিঅ' বনাই ৰাখিলোঁ। আৰু এই ভিডিঅ'টো মোৰ গৰু বিহুৰ দিনাৰে আছিলে আৰু আজিহে মই ভইচ অভাৰ দি পেলাই এডিট কৰিলোঁ। আৰু যিহেতুকে এইকেইদিন বিহুৰ ব্যস্ততাৰ মাজতে কিবা কিবি কাম কৰি থকা যায়, সেইকাৰণে সময় পোৱা নাছিলোঁ। আৰু এইফালে মই পিঠাগুড়িখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু লাওখিনিও মই ধুনীয়াকৈ কাটি সিজিবলৈ দিলোঁ। আৰু এই পিঠাবিধ মই যিহেতুকে হাজোত বিয়া হৈছোঁ, গতিকে হাজোত আহিহে মই এই পিঠাবিধ বনাবলৈ শিকিছোঁ। আৰু ইয়াত এটা পৰম্পৰা আছে, 7 বিহুৰ ভিতৰত মানে এই লাও পুল্লা পিঠাটো খাব লাগে। আৰু সেইকাৰণে মই প্ৰত্যেক বছৰে মই বনাওঁ আৰু সকলোকে খোৱাও বনাই পেলাই। আৰু এতিয়া মই লাওখিনি সানিবৰ কাৰণে ইয়াত অকণমান নিমখ আৰু অকণমান বেকিং চ'ডা দি পিঠাগুড়িখিনিৰ লগত খুব ধুনীয়াকৈ আটা মৰাৰ নিচিনাকৈ আৰু বেছি টাইট কৰিব নালাগে, আৰু এইখিনি চেপ দি ল'লোঁ। আৰু এতিয়া তেলত ভাজিব লাগে, বেছি সময় নালাগে আৰু কম সময়তে খুব সোৱাদ লগা পিঠা হয়। আৰু এইফালে গুড়খিনি আগতীয়াকৈ যে পগাই ৰাখিছিলোঁ, গুড়খিনিত দি দিলোঁ গৰমে গৰমে। আৰু খুব বেছি কোমল হৈছিলে খাবলৈ আৰু খায়ো সোৱাদ লগা হৈছিলে। বেছি বনোৱা নাছিলোঁ, কেইটামান মাত্ৰ ঘৰৰ মানুহখিনিয়ে খাব পৰাকৈ বনাইছিলোঁ। আৰু এইফালে মোৰ পিঠা ৰেডি হৈয়ে গৈছে আৰু খুব ধুনীয়া হৈছে দেখিবলৈ, নহয়নে? বহুত বেছি ধুনীয়া লাগিছে। আৰু এইখিনি মই চাহ খাবৰ কাৰণে ৰেডি কৰি দিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে লাও পুল্লা পিঠা ভিডিঅ' চাই মোক জনাবলৈ নাপাহৰিব। আৰু কোনে কোনে বনায় সেয়াও জনাব। অন্য এদিন লগ পাম নতুন এটি ভিডিঅ'ত। আজিলৈ আহিছোঁ।